বহুতে কয় যে আমি কংক্ৰিটৰ মহানগৰীত আছোঁ। মহানগৰী কংক্ৰিট হওক, মনবোৰ সেউজীয়া থাকক। আমাৰ নলবাৰী, বৰপেটা, যোৰহাট, শিৱসাগৰ, লখিমপুৰত ঘৰ সকলোৰে এই মানুহবোৰ মূলমুখী হওক, নিজৰ মাটিৰ মানুহ আকাশক চিনাকি অনুভৱ থাকক। আৰু আমাৰ এই অতি ক্ষুদ্ৰ আয়োজন আমি কেৱল অনুভৱ কৰিব বিচাৰিছোঁ। আমি যে বিহু গাইছোঁ, বিহু মাৰিছোঁ, তাতকৈ ডাঙৰ কথা ল'ৰা ছোৱালীবিলাকৰ মনবোৰ ৰঙালী হওক। আৰু মুকলি বিহু বুলি যে কৈছোঁ, মুকলি মন। আমি বিহু ইমান সুন্দৰকৈ চাৰিওফালে পৰিৱেশন কৰে, গায়, নাচে, বজায়। আমি সিমানৰ নহয়, কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকৰ মনটোত সেই বিহু লাগকচোন, সেই কপৌ ফুলৰ গোন্ধটো তেওঁলোকে অনুভৱ কৰকচোন, সেই কাপোৰযোৰৰ তেওঁলোকে লওকচোন, সেই ঢোলটোৰ গুমগুমনি তেওঁলোকে অনুভৱ কৰকচোন, পেপাৰ টিহিতি তিলল্ল সেইটো তেওঁলোকে বুকুত বাজকচোন, গগনাৰ তৃতীয় তেওঁলোকৰ বুকুত বাজকচোন। ইমানেই আমাৰ প্ৰয়াস। আৰু সমগ্ৰ ৰাজ্যখনতে মানুহে কৰি আছে। আমিও আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ মাজেদি আমি মুকলি মন, মুকলি বিহু পালন কৰিছোঁ। ধন্যবাদ। আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ অসমৰ যি কৃষ্টি সংস্কৃতি, অতি সুন্দৰ পৰম্পৰা, এইসমূহৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে যিমানখিনি পাৰোঁ আমি প্ৰয়াস কৰোঁ। আমি ভোগালী বিহুৰ প্ৰাকক্ষণতো আমি ভোগালী বিহু চৰাওঁ, ভোগালী চৰা অনুষ্ঠিত কৰোঁ। আৰু তাত আমি বিহুৰ যিবিলাক ভোগালী বিহুৰ পৰম্পৰা সেইবিলাক আমি শিক্ষাৰ্থীসকলক দেখুৱাওঁ, সেই বিষয়ে কোৱা হয়। একেদৰে ৰঙালী বিহুৰ প্ৰাকক্ষণতো আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। আৰু যাতে আমাৰ এই বিহুৰ পৰম্পৰা, যি আমাৰ বাপতিসাহোন ৰঙালী বিহু, ইয়াৰ পৰম্পৰাৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকে আৰু ল'ৰা ছোৱালীবিলাকে সেইবিলাকক ভাল পাবলৈ শিকে, আমাৰ কৃষ্টিক ভাল পাবলৈ শিকে, আমাৰ কৃষ্টিৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকে যাতে আমাৰ এই কৃষ্টিবিলাক চৰ্চা কৰে, তাৰ কাৰণে আমি এই সুবিধাটো দিছোঁ। আৰু আমাৰ উদ্দেশ্য সেইটো ল'ৰা ছোৱালীসকলক এই বিষয়ে অৱগত কৰা। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া কৃষ্টি সংস্কৃতি এইবিলাক কথা চৰ্চা কৰিবই লাগিব, এইবিলাকৰ বিষয়ে জানিবই লাগিব। আৰু ইমান সুন্দৰ পৰম্পৰা, বা আমাৰ এতিয়া বিহুৰ কি সুন্দৰ পোচাক পাতি, ইমান সুন্দৰ, ইমান পৰিশীলিত, ইমান সুন্দৰ পোচাক, এই কথাবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব লাগিব, দেখিব লাগিব। আৰু আমি দেখিছোঁ যে আজি বহুত সংখ্যক ছাত্ৰীয়ে ইয়াত বিহু নৃত্যত অংশগ্ৰহণ কৰিছে, বহু ছাত্ৰই ঢোল বজাইছে। আৰু এতিয়া মানে অসমত আপোনালোকে জানে যে তাত আগতকৈ এতিয়া বিহুৰ যিটো চৰ্চা বহুত প্ৰসাৰ হৈছে, বিহুৰ চৰ্চাটো সাংঘাতিক ধৰণে প্ৰসাৰ হৈছে। প্ৰায় সকলো ঠাইতে অতি মানসম্পন্ন বিহুৰ কৰ্মশালা যোৱা কিছুদিনত কৰি আছে, বিহুৰ কৰ্মশালা। আৰু আমি জানিব পাৰিছোঁ যে আমাৰ বিদ্যালয়ৰ বহুত ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাবিলাকত অংশগ্ৰহণ কৰিছে। গতিকে তেওঁলোকক যদি আমি বিদ্যালয়ত এটা মানে প্লেটফৰ্ম দিব পাৰোঁ, তেওঁলোকৰ কৰ্মশালাবিলাক শিকিছে। আজি যিটো বিহুৰ অনুষ্ঠান হ'ল, তাৰ কাৰণে আমি কোনো বিশেষ আখৰা কৰা নাই, আখৰা একেবাৰে কৰা নাই। মাত্ৰ কালি আমাৰ আবেলি যিসকলে নাচিব, তেওঁলোকক মাত্ৰ পৰিস্থিতিটো কেনেকৈ আহিব, ক'ত সোমাব, সেই কথাটো বুজাই দিয়া হৈছে। কিন্তু আমি আখৰা কৰিবৰ কাৰণে সময় পোৱা নাই, কাৰণ আমাৰ নিয়মীয়া শ্ৰেণী আমাৰ চলি আছে, তাৰ মাজতে আমি কৰিছোঁ। আমাৰ হয়তো সাংঘাতিক মানসম্পন্ন নহ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু ল'ৰা ছোৱালীয়ে যে আহিছে আগ্ৰহ কৰি, তেওঁলোকৰ যে ভাল পাবলৈ শিকিছে বিহুৰ কৃষ্টি, সেইটোৱে আমাৰ ডাঙৰ কথা। গতিকে এই ধৰণে আমি আমাৰ বিহুৰ বিশেষকৈ ৰঙালী আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত আমি এনেধৰণে প্ৰাক বিহু অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি সেই বিষয়ে তেওঁলোকে যাতে ভাল পাবলৈ শিকে, অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি, এই কথাবিলাক যাতে ভাল পাবলৈ শিকে, তাৰ কাৰণে আমি প্ৰয়াস কৰিম।